মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইটো মাহৰ 28 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। তোমালোকক মই এটা ন'টিচ দেখুৱাইছোঁ, তাত কি লিখা আছে তোমালোকে চোৱা। AHSEC ৰিজাল্ট 2024 বাই এপ্ৰিল 28। তোমালোকৰ এইটো মাহৰে 28 তাৰিখে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। তোমালোকক মই ন'টিচটো দেখুৱাইছোঁ, তোমালোকে ভালকৈ পঢ়ি চালে সকলোবোৰ গম পাব। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফলাফলক লৈ কি ঘোষণা কৰিলে তোমালোকক মই সেইটো দেখাইছোঁ, তোমালোকে সেইটো চাই লোৱা। আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই, কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব, গতিকে স্কুলত আহিবও নালাগে, মোবাইল এপতে ৰিজাল্ট চাব পাৰিব। শিক্ষা ব্যৱস্থাৰ সংশোধনী বা যিটো আমি এটা সংস্কাৰৰ কামত লাগি আছোঁ, সেই সংস্কাৰৰে ই এক উদ্দেশ্য। আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ ইমান হাইপ হোৱাটো ভাল নহয়, কাৰণ যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায়। সেইকাৰণে ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত পৰম্পৰা হয়, যাতে পৰীক্ষা দিছোঁ ৰিজাল্ট দিছে ইমানেই, নহ'লে ই ষ্টেণ্ড কৰিছে, ই ফাৰ্ষ্ট ডিভিজন পাইছে, যিমানটো আমি হুলস্থুল কৰোঁ, থাৰ্ড ডিভিজন পোৱা ল'ৰাকেইটাই নিজকে একেবাৰে সমাজত বাস কৰাৰ অনুপযোগী বুলি ভাবিব আৰম্ভ কৰে। সেইকাৰণে এইবিলাক আমাৰ পৰীক্ষা সংস্কাৰ বা শিক্ষা সংস্কাৰৰে এটা সিদ্ধান্ত।